8খন জিলাৰ মানুহ আহিছে। যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তাৰপিছতে তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আৰু শদিয়া। এই শদিয়াখনো আমাৰ জিলাৰ ভিতৰতে ধৰা হৈছে মানে আমাৰ অনুষ্ঠানত। 8খন জিলাৰ পৰা মানুহ আহিছে, প্ৰতিনিধি আহিছে। মই এইখিনি নিশ্চিতভাৱে অসমৰ জনসাধাৰণে, অসমৰ ৰাইজে হয়তো আপোনালোকেও ক'ব সংগ্ৰামখনত কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল, তেওঁলোকে নেতৃত্ব দি আগবঢ়াই নিয়া সংগ্ৰামখনৰ পৰা অসমীয়া ৰাইজৰ ইয়াৰ পাশ্চাত্য কিমান হ'ল সকলোৱে বুজিছে। কিন্তু পাশ্চাত্য হোৱাৰ পাছত তেওঁলোকে আজি কেনেকুৱা ধৰণৰ স্থিতিত উপনীত হৈছে আমিতো সকলোৱে দেখিছোঁ। তেওঁলোকে আজি ব্যক্তিগত ৰিজৰ্ট, ফ্লেট, তেওঁলোকে ডাঙৰ ডাঙৰ হোটেলৰ মালিক হৈছে, ডাঙৰ ডাঙৰ ব্যৱসায়ৰ মালিক হৈছে। কিন্তু কথাটো হ'ল কি, ইমানবোৰ মানুহ শ্বহীদ হোৱাৰ পিছত তেওঁলোকে আজি সংগ্ৰামখন যিটো মানে অৰ্থনৈতিক পেকেজ কেন্দ্ৰিক কৰি পেলালে, এই কথাটো কিন্তু অসমৰ মানুহ কোনো সুখী নহয়। আৰু এই বস্তুটো এটা একচুৱেলি জাতীয় অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম বা তেওঁলোকে জাতীয় মুক্তিৰ কথা কৈ ইমান ল'ৰাক সপোন দেখুৱাই তেওঁলোকে আজি এটা জীৱনটোহে বিপদগামী কৰিলে, বহুত মৰিলে। আৰু আনকি তেওঁলোকৰ আটাইতকৈ দুখৰ বিষয়, তেওঁলোকৰ হাতত মানে আপোনাৰ শ্বহীদৰ লিষ্টখনকে নাই। মইতো আপোনাক ক'লো, আপুনি ওচৰৰ মানুহ জানিব যে আপোনাৰ এই তাতে আমাৰ ওচৰৰে এজন কি বুলি কয় পৰেশ কলিতা বুলি ল'ৰাজন দীঘদিনীয়া পুত্ৰঘাতকৰ দিনত আপোনাৰ নাহকটীয়াততো সেনাই মৰিয়াই মাৰিছে। কিন্তু সেইজনৰ কথাত মই সেইদিনাখন তেখেতলোকৰ ঘৰত গৈ সুধিলোঁ যে আপোনালোকে এইটো শ্বহীদৰ কাৰণে কিবা কিবি কথা আমি গমেই নাপাওঁ বুলি ক'লে। ইফালে এজন যোগেন গগৈ বুলি গছপ্ৰিয়া ল'ৰাজন, তাকো জিতেন দত্তই হত্যা কৰিছে। এইটোতো আমি সকলোৱে তেওঁ মই নিজে কৈছিলোঁ। যোগেন গগৈ ঘৰটো শ্বহীদ বুলি ধৰিব নে নধৰে, এতিয়া সেইবিলাকতো কথা আছে। কাকপথাৰ গণহত্যাত যিসকল মানুহ মৰিছে। আৰু এটা কথা, আপুনি বাম কলাখোৱাত আপোনালোকে সকলোৱে জানিব, বাম কলাখোৱাততো তাত মানুহ এজনক গাহৰি চৰাই থাকোঁতে সেনাই চিধাকৈ গুলিয়াই মাৰিলে, দৌ মাৰি দিলে, ভয় খাই গুলিয়াই মাৰিলে। এতিয়া তেওঁলোকৰ কাৰণে সেনা বাহিনী আহিলে অসমলৈ, এজন মানুহক সেনাই গুলিয়াই মাৰিছে তেওঁলোকক বিচাৰি গৈ, সেইজনক যদি তেওঁলোকে শ্বহীদ বুলি নধৰে, এতিয়াতকৈ ডাঙৰ কিবা দুখ আছে নেকি? গতিকে মই ভাবোঁ যে কি এই কথাখিনি কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক। আৰু তেওঁলোকে কিন্তু আমাৰ আজি বহুত নিৰ্যাতিত মানুহ আহিছে, আপোনালোক দেখিছে। আমি ৰাইজৰ লগত ইমান যোগাযোগ কৰিব পৰা নাই, তথাপিও ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে প্ৰক্ৰিয়াটোলৈ। আৰু চবেই আজি দুখ প্ৰকাশ কৰিছে যে আচলতে যিটো হ'ব লাগিছিলে বা তেওঁলোকে আজি নিৰ্যাতিতসকলক খা খবৰ ল'ব লাগিছিলে, ওচৰলৈ যাব লাগিছিলে, শ্বহীদসকলৰ ওচৰলৈ যাব লাগিছিলে, তেওঁলোকেতো কাৰো ওচৰত নাযায়। তেওঁলোকে যেন ব্যৱস্থাটো অকল কেইজনমান মানুহে যেন সংগ্ৰামখন কৰিলে মানে তেনেকুৱা ধৰণৰ। আৰু এটা কথা মই ভাবোঁ, তেওঁলোকৰ যিবিলাক বৌদ্ধিক দৈন্যতা আমি এতিয়া বিভিন্ন সভা সমিতিত তেওঁলোকে ৰখা বক্তব্যৰ যোগেদি গম পাইছোঁ। কিন্তু এইটো এটা কিন্তু অত্যন্ত মানে দুখ লগা, মানে তেওঁলোকে মানে সংগ্ৰামখন কিন্তু ইয়াত মধ্যম পৰ্যায় আৰু তৃণমূল পৰ্যায়তে এওঁলোকতকৈ বহুত শক্তিশালী মানুহ আছে। কিন্তু এওঁলোকৰ নেতাৰ যিবোৰ দৈন্যতা, দুৰ্বলতা, তেওঁলোকৰ যিখিনি মানে এইখিনি মানে অত্যন্ত দুখ লগা। আৰু মানে ই সংগ্ৰামখনক পুৰত হোৱাত সহায় নকৰিলে বুলি মই ভাবোঁ। আমাৰ সিদ্ধান্ত হৈছে যে যিটো তেওঁলোকৰ নামত 5,000 কোটি টকা বিশেষ পেকেজ আহিছে, 5,000 কোটি টকা যিটো চুক্তিত বিশেষ পেকেজ তেওঁলোকৰ কাৰণে দিছে। এতিয়াতো আপোনাক ক'লেই অনুপ চেতিয়াই যিজন মানুহ প্ৰতিনিধি হিচাপে তেওঁ কৈছে যে 5,000 কোটি টকা 5,000 কোটি টকা যিটো অৰ্থনৈতিক পেকেজ দিছে, এই পেকেজটো আচলতে পুনৰ সংস্থাপন আৰু কিবা আৰ্থসামাজিক বুলিতো তেনেকৈ নাই। মই জনাতো এইটো পুনৰ সংস্থাপনৰ কাৰণে দিছে। 5,000 কোটি টকা যেতিয়া পুনৰ সংস্থাপনৰ কাৰণে দিছে, কিন্তু নিৰ্যাতিতসকল যি 3-4 ফালে কাৰাৰুদ্ধ হৈছে, যাক সেনাই মাৰি আপোনাৰ দীৰ্ঘদিন ঘূণীয়া কৰিছে, বহুত মানুহ নিৰ্যাতিত হোৱাৰ পিছতো গৈ মৰিছেগৈ, গৈ আপোনাৰ ধৰক মাহ হাজাৰ মানে ধৰক আপোনাৰ 2-3 মাহৰ পিছতো মৃত্যুবৰণ কৰিছে, 6 মাহৰ পিছতো মৃত্যুবৰণ কৰিছে। গতিকে এইসকলক তেওঁলোকে সাঙুৰি ল'ব লাগিছিলে। 5,000 কোটি টকা যদি অকল তেওঁলোকে কোৱা ধৰণে যদি 2,500 মানুহ আৰু এইফালে যদি আপোনাৰ 2,500 মানুহ আৰু এইফালে যদি তেওঁলোকে আহত আৰু কেইজনমান মানুহৰ কথা কৈছে, খুব বেছি ধৰি লওক 500 মানুহ বা এই আপোনাৰ কি বুলি কয় 2,500 আৰু এইবিলাক 3,000 মানুহ, 3,000 টকা মানে গোটেইখিনি ভাগ কৰিলে 5,000 কোটি টকা বহুত ডাঙৰকৈ পৰিব পইচা। গতিকে তেওঁলোকে নিৰ্যাতিতসকলক আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ কৰিছোঁ যে তেওঁলোকে এই বস্তুটো আকৌ ভাল ধৰণে বিবেচনা কৰক, নহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে সংগ্ৰাম হ'ব। আগতে আমি ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিলোঁ, এতিয়া কিন্তু আমি আলফাৰ আলোচনাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ প্ৰস্তুত আছোঁ। এতিয়া এই নিৰ্যাতন নাই চব নিৰ্যাতন। আলফাই যিসকল মানুহক মাৰিলে বিনা দোষত, সেইসকল মানুহকো ইয়াত লোৱা হৈছে, সেইসকলো নিৰ্যাতিত। আমাৰ বস্তুটো সম্পূৰ্ণ নিৰপেক্ষ। আমি নিৰ্যাতন বুলি ক'লে বিদ্ৰোহীয়ে যিসকলক মাৰিছে সেইসকলো নিৰ্যাতিত, আৰু সেনা পুলিচৰ দ্বাৰা যিবিলাক নিৰ্যাতিত হৈছে সেইসকলক আমি সাঙুৰি লৈছোঁ। অতি বেছি 5,000 হ'ব। যদি ইয়াত অকণো নিৰ্ভেজালকৈ বনায়, যদি এইটো বনায় 5,000কৈ মানুহ বেছি নহয় গোটেই অসমত। আমাৰ হাতত তথ্য আছে, এইবিলাক আমি আগতে এইবিলাক কৰি থৈছোঁ যে 5,000কৈ অধিক মানুহ নহয়। গতিকে তেওঁলোকে এই কথাটো কিন্তু বিবেচনা কৰিব পৰা এটা বিষয়। কিন্তু তেওঁলোকে লাখ লাখ মানুহৰ কথা কয়, ক'ত লাখ লাখ মানুহ তেওঁলোকে কিন্তু এইটো কথা আমাক ক'ব নোৱাৰে। কোন লাখ লাখ মানুহ? আমাৰ ইয়াতো তেনেকৈ নিৰ্যাতিত হোৱা কেইজন মানুহ আছে, আমিতো নিজে দেখিছোঁ। গতিকে এই সংখ্যাটো তেওঁলোকে মানে পইচাটো আত্মসাৎ কৰিবৰ কাৰণে চাগে বোধ কৰোঁ তেওঁলোকে হিচাপটো অলপ বেছিকৈ কৰিছে। নহয়, এইটোতো আমি বেয়া পাইছোঁ। তেওঁক বাৰে বাৰে মতা হৈছে, তেওঁ কালিলৈকে আহিম বুলি কৈ আজি তেওঁ সভালৈ উপস্থিত হোৱা নাই।
আৰু এটা কথা ভাবোঁ, তেওঁলোক আচলতে ৰাইজৰ মূৰত উঠিয়ে ডাঙৰ মানুহ হ'ল। ৰাইজৰ কাম কৰিবলৈ গৈ আলফা সংগ্ৰাম ঘাট এখন চাবলৈ গ'লে ৰাইজৰ সংগ্ৰাম, বহুত ৰাইজে ত্যাগ স্বীকাৰ কৰিছে। আচলতে কেইজনমান মানুহেতো এখন সংগ্ৰাম কৰিব নোৱাৰে। সংগ্ৰামখনত ডেফিনেটলি জনসাধাৰণৰ সমৰ্থন লাগিব। জনসাধাৰণৰ সমৰ্থন অবিহনে এখন সংগ্ৰাম কেতিয়াও সফলতাৰ দিশত বা বিজয়ৰ দিশত আগবাঢ়ি নাযায়। কিন্তু সংগ্ৰামখন জনসাধাৰণৰ মূৰত উঠি সিহঁতি এই পৰ্যায় পালে, কিন্তু আজি জনসাধাৰণক তেওঁলোকে জনসাধাৰণৰ কথা এটা নাৰাখে, জনসাধাৰণৰ কথা তেওঁলোকে নুশুনে, বা জনসাধাৰণৰ আজি জনসভা এখনলৈ তেওঁলোক আহিবলৈ আজি বেয়া পোৱাটো কি কথা থাকিব পাৰে। গতিকে তেওঁলোকৰ নিজৰ কিবা দুৰ্বলতা আছে, সেইকাৰণে আহিব নোখোজে। লগা হ'ব, তেওঁক আমি গৰিহণা প্ৰস্তাৱ ল'ম আমি।